জেৰিফাক দুপৰীয়া খোৱা মেগী খাই পেলাই এনেকৈ কণী পোষ্ট এটা কৰি লৈছে আৰু খাবলৈ। জেৰিফা চব ফিনিছ কৰিব লাগিব কিন্তু দেই, ইমান অকমান আছে। এইখিনি খোৱাচোন। তাৰপিছত কণী পোষ্ট মেগী একেলগে খাব। চাওঁ জেৰিফা যদি খাব নোৱাৰা মোৰ বহুত খং উঠি যাব কিন্তু। আজি ভাত নাখাই পেলাই মেগী খাব, কালি আকৌ কণী পোষ্টখিনিও দিব কৈছে, দিছোঁ। এতিয়া চাওঁ খাব পাৰেনে নোৱাৰে। স্কুলৰ পৰা আহি কিতাপ চিতাপ এনেকৈ ওলাই থৈছে, এতিয়া খাব দিছোঁ। ৰাতিপুৱা নাস্তা দুপৰীয়া ভাত চব একেলগে বনাই ল'ব দিছোঁ। লাও ভাজি বনাম। জেৰিফাক স্কুলৰ প্ৰথম দিন উঠিলোঁ, জেৰিফা নাযাওঁ বুলিও ক'লে। আজি শুক্ৰবাৰে ট্ৰেইনৰ ক্লাছ নহয়, কালাৰো হয়, তেনেকৈ নপঠালোঁ। আৰু দূৰো হয়, ঘূৰি অহাটো অলপমান অসুবিধা হয়, আৰু বাছ চাছ নাপায়। গাড়ীৰ কাৰণে ৰখি দিব আজি নপঠালোঁ। শনিবাৰে বন্ধ থাকে, সোমবাৰে পৰীক্ষা আছে। থাক আৰু আজি নপঠাওঁ, স্কুল টাইম নপঠালোঁ। নাস্তা বনাবই লাগিব, নাস্তা আৰু গোটেই একেলগে চব বনাই লওঁ। লাও ভাজি বনাইছোঁ, এইখিনি চিকেন ফ্ৰাই কৰিছোঁ। তেনেকৈ লাগি গ'লে খাবলৈ ভাল লাগে, বেচন চেচন দি পেলাই ফ্ৰাই কৰি লওঁ, সেইটো ইজি হয়। বনোৱা যায় তেনেকৈ ভাজিটো বনাই দিছোঁ, লাহে লাহে হৈ থাকক। ৰাতিপুৱাৰ পৰা পাৰ বিচাৰি বিচাৰি হাইৰাণ হৈ গৈছোঁ। মাক আছে বাপেক নাই, ৰাতিপুৱা ওলাই গৈছে বিচাৰি অ'ত চতত কিবাকৈ। এতিয়া জেৰিফাৰ আব্বাই ধৰি আনিলে, এইটো তাৰ ৰ'দত অৱস্থা বেয়া হৈ গৈছে, আহি যি পানী খাইছে। আজি শুক্ৰবাৰ, ঘৰৰ কাম চাম একোৱে কৰা নাই। তাৰপিছত একেবাৰে মাথা বেয়া হৈছে, ইমান বেয়া লাগিছে। চাল্লা ক'ত বা গ'ল এতিয়া পাৰটো। আৰু বাচ্ছা এটা হেৰি হৈছে, অলপ ডাঙৰ হ'লে গাঁৱত পঠাই দিম। তো জেগাটো সৰু হয়,